আজি শ্বহীদ দিৱস। অসমৰ জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক ৰাজ্যজুৰি স্মৰণ। বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী থমনাত জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে পালন কৰে কেন্দ্ৰীয় শ্বহীদ দিৱস। উক্ত কাৰ্যসূচীত অংশ লৈ সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে কয় যে অসম বিদেশীমুক্ত কৰাৰ যি স্বপ্ন আছিল সেয়া বাস্তৱ ৰূপ পাব লাগে। যি দলৰে চৰকাৰ গঠন নহওক কিয় শ্বহীদ পৰিয়ালসমূহলৈ সুদৃষ্টি ৰাখিব লাগে। ঐতিহাসিক অসম আন্দোলনৰ বহু বীৰ বীৰাংগনা এতিয়াও আছে, কিন্তু তেওঁলোকৰ মৰ্মে বেদনা চৰকাৰে নুবুজে। অসম যেন আজিও বিদেশীৰ চৰণীয়া পথাৰ বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। আজিৰ সভাত কেইবাগৰাকীও বক্তাই 6 বছৰীয়া অসম আন্দোলন আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। আজি শ্বহীদ দিৱস 1979 চনৰ পৰা 1985 চনলৈকে যি বিশ্বজোৰা অসম আন্দোলন হৈছিল, এই অসম আন্দোলনত অসমৰ 860গৰাকী বীৰ বীৰাংগনাই প্ৰাণ বিসৰ্জন দিছিল। জাতীয় স্বাভিমান ৰক্ষাৰ স্বাৰ্থত অসমক বিদেশী মুক্ত কৰি পুনৰ অসম গঢ়াৰ যি লক্ষ্য আৰু উদ্দেশ্যৰে, আৰু সেই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত 6 বছৰীয়া আন্দোলনত যিসকল বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিছিল তেওঁলোকৰ পবিত্ৰ স্মৃতিত আজি এই 10 ডিচেম্বৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু আমি আজি সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ আৰু সদৌ বাক্সা জিলা জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উদ্যোগত এই থমনা বাৰোৱাৰী ৰাস ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। চাওক, আজি দুকুৰি 5 বছৰ হ'ল, 45 বছৰ অতিক্ৰম কৰিল, আৰু যি মহান লক্ষ্য আৰু উদ্দেশ্যে আচলতে এইসকল বীৰ বীৰাংগনাই আমাৰ মাজৰ পৰা চিৰদিনভাৱে গুচি গ'ল। হেজাৰ হেজাৰজনে নিজৰ জীৱনৰ এটা ৰুগীয়া জীৱন লৈ এতিয়াও জীৱন নিৰ্বাহ কৰি আছে। এইসকলৰ যি মৰ্ম বেদনা, এই মৰ্ম বেদনা আমাৰ অসমৰ আচলতে কোনো এটা ৰাজনৈতিক দলে উপলব্ধি কৰিবলৈ সক্ষম নহ'ল। আৰু সেয়েহে আজি আমাৰ কাৰণে অতি দুখ আৰু পৰিতাপৰ বিষয় যে অসম বিদেশীমুক্ত কৰাৰ স্বাৰ্থত এইসকল বীৰ বীৰাংগনাই নিজৰ প্ৰাণ বিসৰ্জন দিছিলে। আৰু আজিও অসমখন যেন বিদেশীৰ চৰণীয়া পথাৰ, সেই একেই পটভূমিতে আমি যেন আচলতে চিঞৰি আছোঁ যে অসম বিদেশীমুক্ত হওক, অসম বিদেশীমুক্ত হওক। কিন্তু আমাৰ বিনম্ৰ আহ্বান, চৰকাৰ যি দলৰেই নহওক, যোনে চৰকাৰ নকৰক কিয়, যে খিলঞ্জীয়া জনসাধাৰণৰ ভাষা, সাংস্কৃতিক, বৌদ্ধিক, শৈক্ষিক সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পৰা বিদেশীমুক্ত কৰিব লাগে। আৰু অসমত ধৰ্মীয় দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ লক্ষ্য নকৰি সি হিন্দুৱে হওক বা মুছলমানেই হওক 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো ব্যক্তিক বহিষ্কাৰ কৰি অসমখন বিদেশীমুক্ত কৰিব লাগে। এয়া আমাৰ মূল দাবী। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।